ইয়াত যুক্তি আছে বিনা যুক্তি ট্ৰাইবেলসকলে আজি আন্দোলন কৰা নাই যেটো আমাৰ সাকসেসফুল কোৱালিফাইড এই টিচাৰ মানে কি কেণ্ডিডেটবিলাকক টিচাৰৰ কাৰণে এপইণ্টমেণ্ট দিয়া হ'ব এপইণ্টমেণ্ট পিয়ৰলি नोंथांमोननिसिम मोनसे खौरां लाना फैदों आङो जि मोनद'हाय एसटि दाबि खालामबाय थादों एसटि मोननो थांगासिनो दं बेनि सायावहाय बिथां खाम्फा बरगयारि सार नोंथांमोना गासिबो सिनायो बिथाङाहाय जे खेंफोरथि होफैदों मोनद'हारिनि एसटि डिमान्ड खालामबाय थानायखौ लानानै लोगोसे बिथांमोननि जि इस्यु एसटि बिनायनि इस्यु बियो सोरनिफ्राय जाखो माबोरै जाखो बे इस्युआहाय बेखौ बिथाङा गुवारै खेंफोरनानै होदों नोंथांमोना भिडिअखौ नायना ला बिनिफ्राय बुंहर नङाब्ला जेबो नोंथांमोना बुजिनो हानाय नङा भिडिअखौ जोबजासिम नाय आरो लोगोसे जि मेरिट लिस्ट एलपि इउपिनि जि मोननो गोनां मेरिट लिस्ट एपइन्टमेन्ट ना बेखौबो बिथांमोना होनो थाखाय थियारि लाबाय होननानै बिथां रबिराम नार्जारि इएम इडुकेसननि सारा बुंदोंबा फोरमायफैदोंबा प्रेसमेन्टनि गेजेरजोंहाय नोंथांमोना बेखौबो नायना लानो हागोन बिथाङा आरो गोबां लोगोसे जि इडुकेसनजों सोलोंथाइजों रिलेटेड थानाय गोबां खोथा बिथाङा नैबे भिडिअनि गेजेरजों फोरमायनायखौ जों नुनो मोनदों नोंथाङा बेखौबो नायना लानो हागोन नोंथांमोनाहाय ট্ৰাইবেল মানুহসকলৰ মনত আহিছে আৰু সেইটোকে আন্দোলনৰ দ্বাৰা ব্যৰ্থ কৰিব চেষ্টা চলাইছে আনফৰ্চুনেটলি আমাৰ কোকৰাঝাৰত ছাত্ৰ ছাত্ৰীসকলে দেখা গাভৰুসকলে সৌহিদিনা বিটিচি সেক্ৰেটাৰিয়েট আৰু এছেম্বলিত আহি পেলাই যেনেকে এছেম্বলি বিল্ডিংখন লণ্ডভণ্ড কৰিলে মই ইয়াৰ এগেইনষ্টত ধিক্কাৰ দিছোঁ সেইটো কণ্ডেমনেবল আমি কণ্ডেম কৰিছোঁ যে এই বিটিচি সেক্ৰেটাৰিয়েট বা এছেম্বলি এনে মাটিৰ ভিতৰৰ পৰা উঠি অহা নাই এইটো ক'ৰবাত এনে উঠি অহা নাই এইটো আন্দোলনৰ দ্বাৰা গঠিত আন্দোলনৰ দ্বাৰা এই বিটিচি সেক্ৰেটাৰিয়েটখন বনোৱা হৈছে ইয়াত আমাৰ বড়োসকলৰ ট্ৰাইবেলসকলৰ ইতিহাস আছে হাজাৰ হাজাৰ মানুহ মোৰ দেন 5,000 আমাৰ দেখা গাভৰু বড়ো মানুহসকলৰ জীৱন দান বা বলিদানৰ আধাৰত এই বিটিচিখন গঠিত হৈছে গতিকে এই বিটিচিৰ কোনো পধ্যেই আমি অন্যায় হোৱা বা নষ্ট হোৱাটো আমি নিবিচাৰোঁ গতিকে আহিব লগা দিনত কোনো আন্দোলনকাৰীয়ে তেনেকুৱা যেন কাম নকৰে সেইটো মই আহ্বান জনাইছোঁ আনফালে আমাৰ ট্ৰাইবেলসকলৰ যিটো এপ্ৰেহেনশ্যন ইয়াত যুক্তি আছে বিনা যুক্তি ট্ৰাইবেলসকলে আজি আন্দোলন কৰা নাই যিটো গ্ৰুপ অফ মিনিষ্টাৰৰ যিটো ৰিকমেণ্ডেশ্যন সেই ৰিকমেণ্ডেশ্যনটো আমি দেখিবলৈ পাইছোঁ যে এজন মহান ট্ৰাইবেল মানুহৰ হাতেদি এই ৰিকমেণ্ডেশ্যনটো এছেম্বলিত দাখিল কৰা হৈছে আৰু এজন মহান ট্ৰাইবেল নেতা আমাৰ স্পীকাৰ ডাঙৰীয়াৰ দ্বাৰা এইটো গ্ৰহণ কৰিছে আৰু ভাৰত চৰকাৰলৈ এইখন ৰিকমেণ্ডেশ্যনৰ ওপৰতে প্ৰেৰণ কৰা হৈছে এতিয়া ট্ৰাইবেলসকলে আনফালে ভয় খাইছে যে নিজৰ যিটো সুৰক্ষিত সাংবিধানিক আৰু আইনগতভাৱে যিটো ফেচিলিটিছ দিয়া গৈছে সেইটো হেৰুৱাৰ এটা ভয় আনফালে 6 জনগোষ্ঠীৰ তেখেতসকলৰ জাতি হিচাপে যাই থকাৰ যিটো আশা আকাংক্ষা সেইটো পূৰণ কৰাৰ এটা দায়িত্ব গতিকে মাজত আমি ট্ৰাইবেলসকলে থিয় দিব লগা হৈছে এতিয়া কথাটো হৈছে ৰিকমেণ্ডেশ্যনত যি ভাগ কেটাগৰাইজ কৰি পেলাই যিমানেই ট্ৰাইবেল বনোৱাৰ চেষ্টা নকৰক পাৰ্লিয়ামেণ্টত যেতিয়া যাব আৰু পাৰ্লিয়ামেণ্টৰ আইন হিচাপে বিল হিচাপে যেতিয়া সেইটো উত্থাপন কৰিব এই বিলটো সংবিধানত যিটো প্ৰভিজন আছে এই প্ৰভিজন মতেহে বনোৱা হ'ব গতিকে অল ইণ্ডিয়া ইয়াত এ কেটাগৰীৰ ট্ৰাইবেল বি কেটাগৰীৰ ট্ৰাইবেল নাথাকে অল ইণ্ডিয়া ট্ৰাইবেল কেটাগৰী এটাই এইটো ট্ৰাইবেল হিচাপে জানিব এছ টি হিচাপে কৰিব এছ চি হিচাপে কৰিব গতিকে ইয়াত ট্ৰাইবেল হিলছ ট্ৰাইবেল প্লেইনছ ট্ৰাইবেল ভেলি বুলি নাথাকিব মই কেটাগৰিকেলি মই আকৌ ৰিপিট কৰিম আমাৰ ট্ৰাইবেল জনগণৰ মানে নলেজৰ কাৰণে যে যিমানে আসাম চৰকাৰে বা গ্ৰুপ অফ মিনিষ্টাৰৰ যিটো ৰিকমেণ্ডেশ্যন সেই ৰিকমেণ্ডেশ্যনটো লৈ পেলাই যিমানে চেষ্টা নকৰক পাৰ্লিয়ামেণ্টত যেতিয়া বিল আনিব তাতে ট্ৰাইবেল দিয়া নিদিয়াৰ কথাটো কেটাগৰাইজ কৰি পেলাই নকৰিব গতিকে আমাৰ ট্ৰাইবেল দাদা ভাইসকলৰ ভয় সেইটোৱেই যেতিয়া সেইটো হৈ যায় তেতিয়াহ'লে যিটো সাংবিধানিকভাৱে পলিটিকেল ইকনমিক ছ'চিয়েল আৰু এডুকেশ্যন
চাকৰি বাকৰিৰ ক্ষেত্ৰত ট্ৰাইবেলসকলৰ কাৰণে যি ৰিজাৰ্ভেশ্যন কৰি দিয়া হৈছে সেই ৰিজাৰ্ভেশ্যনবোৰত এই ফেচিলিটিবোৰত ক'ৰবাত নহয় ক'ৰবাত বহুত আঘাত আহিব আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ছাৰে নিজৰ মুখেদি কৈছে সেইটো যদি কৰা হয় তেতিয়াহ'লে এক্সিষ্টিং ট্ৰাইবেলসকলৰ বহুতো ক্ষতি হ'ব গতিকে ক্ষতি হ'ব সেইটো জনাৰ পিছতো যদি আকৌ একেটা কাম যদি কৰিবলৈ যায় তেতিয়াহ'লে সঁচাকৈ ট্ৰাইবেলসকলে এক্সিষ্টিং ট্ৰাইবেলসকলে আগন্তুক দিনবোৰত যাই টকাৰ ক্ষেত্ৰত বা নিজৰ ভাষা সাহিত্য সংস্কৃতি পৰম্পৰা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বহুতো কষ্ট পাব বা জাতি হিচাপে যাই থকাটো নিজৰ ভাষাটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত নিজৰ পৰম্পৰা সংস্কৃতি ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত তেখেতসকলে নিশ্চয় মানে কঠিন হ'ব গতিকে সেই এপ্ৰিহেনশ্যনটো লৈ পেলাই আজি ট্ৰাইবেলসকলে বিদ্ৰোহ কৰিছে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ এই সমস্যাটো কোনোবা BPF দলে বনোৱা নহয় এই সমস্যাটো কোনোবা UPPL দলে বনোৱা নহয় এই সমস্যাটো কোনোবা BJP কংগ্ৰেছ দলে বনোৱা নহয় কোনো ব্যক্তিয়ে সেই ট্ৰাইবেল নিদিয়াৰ সমস্যাটো বনোৱা নাই হাগ্ৰামা মহলীয়াৰীয়ে বনোৱা নাই প্ৰমোদ বড়োৱে বনোৱা নাই কোনোবা বিশ্বজিৎ দেৱাৰীয়ে বনোৱা নাই কোনোবা ডক্টৰ হেমন্ত মানে বিশ্ব ডাঙৰীয়া সেইটো বনোৱা নাই গতিকে মই আন্দোলনকাৰী তেখেতসকললৈ এটা আহ্বান জনাইছোঁ কাকো ব্যক্তিগতভাৱে যেন দোষাৰোপ নিদিয়ে কোনোবা দলক যেন দোষাৰোপ নিদিয়ে এইটো হ'ল 6 জনগোষ্ঠীৰ নিজৰ জাতিৰ অস্তিত্ব নিজৰ ভাষা সংস্কৃতি উন্নয়নৰ এটা কোৱেশ্যন আহিছে আৰু আমাৰ দেশৰ গণতন্ত্ৰৰ আধাৰত সাংবিধানিক মানে ৰক্ষণাবেক্ষণ পাবৰ কাৰণে তেখেতসকলৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে তেখেতসকলে আন্দোলন কৰিছে আৰু সেইটো বিচাৰিছে আজি নহয় কালি নহয় এই 6 জনগোষ্ঠীয়ে ট্ৰাইবেল পাওক বা কিবা এটা পাওক তাত আমাৰ একো ক'ব লগা নাই আৰু পাবই আসাম চৰকাৰে যেতিয়া ৰেকমেণ্ডেশ্যন কৰিছে ভাৰত চৰকাৰে সেইটো কনচিড কৰিবই এতিয়া ট্ৰাইবেল আমাৰ দাদা ভাই জনগণ আৰু ডেকা গাভৰু ছাত্ৰ ছাত্ৰীলৈ মোৰ এটা আহ্বান মোৰ এটা মেছেজ যে আমাৰ যি সুৰক্ষিত আমি ফেচিলিটি পাই আছোঁ ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে শিক্ষাৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত সেইটো আমি কেনেকৈ মানে নষ্ট হ'ব দিব নোৱাৰে সেইটো কেনেকৈ আমি সুৰক্ষিত কৰিব পাৰে আমি কেনেকৈ ভালকৈ ৰাখিব পাৰে আমাৰ যেন কোনো নষ্ট নহয় ক্ষতি নহয় এই কামটো আপোনালোকৰ হাতত থাকিল আপোনালোকে কেনেকৈ সুৰক্ষিত কৰিব পাৰে এই কামটো আপোনালোকে কৰিব পাৰিব লাগিব এতিয়া BTC অঞ্চলত যিটো হৈ আছে মই ভাবোঁ আলোচনাৰ অতি প্ৰয়োজন মই আহ্বান জনাব বিচাৰিছোঁ আজি বড়ো ভাষাত এটা প্ৰভাৱ আছে দাইনাং কদৰাং আপাচুজনাং আজি অসমৰ গোটেই ট্ৰাইবেলসকলে আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দেউতা হিচাপে গুৰু হিচাপে চাই আছে তেখেতৰ ওপৰতে আমাৰ ট্ৰাইবেলৰ পলিটিক্স ট্ৰাইবেল জাতিৰ যাই থকাৰ বহুত কথা বহুত কাম ডিপেণ্ড কৰি আছে গতিকে সকলোৱে তেখেতৰ প্ৰতি চকু দি আছে আৰু কথাটো সঁচা ইয়াৰ কাৰণে মই আমাৰ BPFৰ সভাপতি BTC চিফ হাগ্ৰামা মহিলাৰী দেৱলৈ আহ্বান জনাব বিচাৰিছোঁ যে তেখেতে গোটেই ট্ৰাইবেল জাতি গোষ্ঠীৰ যি জাতীয় সংগঠনবিলাক আছে ছাত্ৰ সংগঠন আছে যিসকলে আজি আন্দোলন কৰি আছে তেখেতসকলৰ লগত সময় দি পেলাই ধৈৰ্য লৈ পেলাই যেন আলোচনা কৰে যেন কিবা এটা ভাল ৰেজাল্ট বা ভাল ফল আমি আনিব পাৰোঁ আৰু সকলোৰে একচেপ্টেবল এটা সলিউশ্যন যেন আনিব পাৰে ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী দেৱে যেন এই কামটো কৰে মই ইয়াৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ BTC চুক্তি সেই চুক্তিৰ আধাৰতে BTCৰ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰ আৰু BLTৰ লগত যিটো চুক্তি স্বাক্ষৰিত কৰা হৈছিল সেই সময়ত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা ট্ৰেন্সফাৰ যিহেতু ছাবজেক্ট আছিলে আৰু ট্ৰেন্সফাৰ ছাবজেক্ট হিচাপে আমাৰ এটা ক্ষমতা এই চুক্তিৰ দ্বাৰা দি আমি লাভ কৰিছিলোঁ সেইটো হ'ল
লেজিসলেটিভ পাৱাৰ, আইন বনোৱাৰ এটা, আইন প্ৰণয়ন কৰাৰ এটা ক্ষমতা। এই হিচাপে আমাৰ হাতত হস্তান্তৰিত কৰা 40টা বিভাগটো আমি কেনেকৈ চলাব বিচাৰোঁ, আমি বিভাগবিলাক চলাবৰ কাৰণে কি কি নিয়ম কানুন বনাব লাগে, আইন কানুন বনাব লাগে, এইবিলাক গোটেইটো বনাবৰ কাৰণে আমাৰ সম্পূৰ্ণ অসম চৰকাৰৰ লেখীয়াকৈ এটা ক্ষমতা আছে, যিহেতু লেজিসলেটিভ পাৱাৰ আছে। গতিকে এতিয়া আমি এইবাৰৰ পৰা আমাৰ অসম চৰকাৰে, আপোনালোকে যোৱাবাৰ বিধানসভাত যিটো দেখা পালে যে 2025 আমাৰ মানে স্কুল বা টিচাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে যিটো এটা এমেণ্ডমেণ্ট বিল আনিছিলে, সেই সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ লগত আলোচনা কৰিলোঁ, আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া দেৱৰ লগতো আলোচনা কৰিলোঁ। আমাৰ এটা বুজাপৰা হৈ গ'ল। আমি ক'লোঁ যিহেতু BTC এটা ট্ৰান্সফাৰ ছাবজেক্ট আৰু লেজিসলেটিভ পাৱাৰ যিহেতু আছে আমাৰ হাতত আছে, আৰু যিহেতু অসম চৰকাৰে এতিয়া 1/1/2006 বেছ ইয়াৰ কৰি স্কুল কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ এটা কামটো তেওঁলোকে আৰম্ভ কৰিছে। আৰু সেই মৰ্মে যদি প্ৰভিঞ্চিয়েলাইজ কৰা হয় 1/1/2006 বেছ কৰি পেলাই, তেতিয়াহ'লে আমাৰ অঞ্চলবিলাকৰ স্কুল কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰাৰ বেলেকাত যথেষ্ট আমাৰ ক্ষতিগ্ৰস্ত হয়। আমাৰ স্কুল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ নহয়, আমি ডিপ্ৰাইভ হ'ব লগা হয়, সমস্যা আৰু বেছিকৈ জটিল হ'ব। ইয়াৰ কাৰণে আমি এটা পলিচি ল'লোঁ, এটা বুজাপৰাত আমি আহিলোঁ অসম চৰকাৰ BTC চৰকাৰৰ মাজত, যে BTCৰ হাতত যিহেতু শিক্ষা বিভাগটো গঠাই দিয়া আৰু লেজিসলেটিভ পাৱাৰ আপোনালোকৰ যিহেতু আছে, গতিকে আপোনাসকলে আপোনালোকৰ ইচ্ছামতে আপোনালোকৰ আইন বনাই আপোনালোকৰ স্কুল কলেজবিলাকত প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিবৰ কাৰণে ক্ষমতা যিহেতু আছে, সেই হিচাপে আপোনাসকলে নতুন এটা আইন বনাব পাৰে, আপোনালোকে বনাব। এইখিনি কথা আমি অনুমোদন হিচাপে অসম চৰকাৰৰ পৰা লাভ কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক মই ধন্যবাদ দিছোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়া দেৱক মই ধন্যবাদ দিছোঁ। এইখিনি ক্ষমতা আমি এক্সাৰচাইজ কৰিবৰ কাৰণে, ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আজি যে আমি চৰকাৰৰ পৰা সঁহাৰি পাইছোঁ, সহযোগ পাইছোঁ। আৰু একৰ্ডিং টু ডেট যোৱা এছেম্বলিত মই মানে আমাৰ এই এমেণ্ডমেণ্ট বিলৰ ওপৰত যেতিয়া আমাৰ BTC অঞ্চলটো বাদ দি পেলাই অসম চৰকাৰে এমেণ্ডমেণ্ট বিলটো পাছ কৰিব লাগে, ইয়াৰ কাৰণে এটা মচন, এটা মুভ কৰিছিল, মানে এমেণ্ডমেণ্ট আনিবৰ কাৰণে। যিটো বিল আমাৰ BTC অঞ্চলকো সাঙুৰি লৈ পেলাই বনোৱা হৈছিল, সেইটো BTC অঞ্চলটো এক্সক্লুড কৰি বনাব লাগে আৰু BTCক নিজাববীয়াকৈ বিল বনাবৰ কাৰণে, আইন বনাবৰ কাৰণে মানে সুবিধাখিনি দিব লাগে, অথৰিটিখিনি দিব লাগে। আৰু BTCয়ে যিখিনি আইন বনায়, যিবিলাক স্কুল কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ তালিকা অসম চৰকাৰলৈ ছাবমিট কৰিব, তেওঁলোকে সেইটোকে অনুমোদন জনাই আমাৰ প্ৰভিঞ্চিয়েলাইজৰ যিটো প্ৰক্ৰিয়া, সেইখিনি প্ৰক্ৰিয়াত আমাৰ সহায় কৰিব। আমি ইয়াৰ কাৰণে BTC গভৰ্ণমেণ্টে এতিয়া আমাৰ এই যিহেতু আজিৰ পৰা ছেশ্যন শেষ হৈ গ'ল, মই আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া, এডুকেশ্যন ছেক্ৰেটাৰী ডাঙৰীয়া আৰু চিফ মহোদয়ৰ লগত একেলগে আলোচনা কৰি আমি কেনেকুৱা ধৰণৰ বিল প্ৰস্তুত কৰাটো ভাল হ'ব, স্কুল কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে এক্টটো আমি কেনেকুৱা ধৰণৰ বনালে আমাৰ উপকৃত হ'ব, স্কুল কলেজবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া আমাৰ ভাল হ'ব, সেইখিনি দিশ চালি জাৰি চাই আমি মানে উপযুক্ত এটা আইন প্ৰণয়ন কৰিবৰ কাৰণে এটা কমিটি গঠন কৰিম। ইয়াৰে আলোচনা আমি কৰিম আৰু অচিৰে সেই আইনটো প্ৰস্তুত কৰি আমি অসম চৰকাৰৰ লগত মানে আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম। আৰু তেখেতসকলক ইতিমধ্যে কোৱা হ'ল যে যিমানখিনি BTC অথৰিটিৰ ফালৰ পৰা স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব, যিখিনি তালিকা আমি চৰকাৰৰ হাতত গঠাই দিম, সেইখিনি তালিকা অসম চৰকাৰে এপ্ৰুভাল দি পেলাই গোটেই ইয়াৰ কাৰণে যিখিনি ফাইনেন্সিয়েল বাৰ্ডেন হ'ব, সেই ফাইনেন্সিয়েল বাৰ্ডেনটো তেখেতসকলে বহন কৰিব। নহ'লে আমি যদি স্কুল মাত্ৰ প্ৰভিঞ্চিয়েলাইজ কৰি অনুমোদনৰ কাৰণে পঠিয়াই দিওঁ, আকৌ ইয়াৰ এগেইনষ্টত যদি ফাণ্ড এল'কেশ্যন যদি দিয়া নহয়, বাজেট প্ৰভিজন যদি ৰখা নহয়, স্পেচিয়েল ফাণ্ড এল'কেশ্যন যদি দিয়া নহয় এগেইনষ্ট দি লিষ্ট অফ দি মানে স্কুল মানে ফৰ প্ৰভিঞ্চিয়েলাইজেশ্যন, তেনেহ'লে মানে ইয়াত শিক্ষাৰ ব্যৱস্থা ভংগু হ'ব, পেৰালাইজ হ'ব। গতিকে এইখিনি কথা আমি স্পষ্টভাৱে আমাৰ অসম চৰকাৰৰ লগত এটা বুজাপৰা হৈ গৈছে। আমি অচিৰে BTCৰ শিক্ষা অনুষ্ঠানবিলাকৰ চলাবৰ কাৰণে মানে এটা শক্তিশালী, এটা শুদ্ধ আৰু চবৰে গ্ৰহণযোগ্য এটা আইন প্ৰণয়ন কৰিম। আৰু ইয়াৰ আগতে আমি আমাৰ BTC অঞ্চলত যিবিলাক সংগঠন আছে, শিক্ষক সন্থা, আমাৰ নন প্ৰভিঞ্চিয়েলাইজ স্কুলবিলাকৰ কলেজবিলাকৰ যিবিলাক শিক্ষক সন্থা আছে, তেওঁলোকৰ লগতো আমি কথা পাতিম।
বড় সাহিত্য সভাৰ লগতো আমি কথা পাতিম, আফচুৰ লগতো আমি কথা পাতিম, বিভিন্ন আমাৰ শিক্ষক সন্থাবিলাকৰ লগতো আলোচনা কৰি তেওঁলোকৰ পৰাও আমি ভিউ পইণ্টবিলাক লৈ ল'ম আৰু গোটেইখিনি ঠিক ঠাক কৰাৰ পাছত আমি বিলটো ফাইনেলাইজ কৰি অসম চৰকাৰৰ মানে আমাৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ লগতো আমি শ্বেয়াৰ কৰিম, মুখ্যমন্ত্ৰীৰ লগতো শ্বেয়াৰ কৰিম আৰু ইয়াৰ পাছত কমাৰ্চিয়েলাইজেশ্যনৰ এই ব্যৱস্থাটো কৰা হ'ব। ইয়াৰ কাৰণে অলপ টাইমৰ প্ৰয়োজন হ'ব। যোৱাকালি সংসদত কথা এটা উত্থাপন হৈছে যে অসমৰ স্কুলবিলাক এমালগেমেশ্যনৰ ওপৰত, তো BTCত কিমানমান স্কুল এনেকৈ এমালগেমেট কৰে? এমালগেশ্যনৰ প্ৰক্ৰিয়াটো সেইটো কণ্টিনিউৱাছ প্ৰচেছ। আমি চাই আছোঁ যে একেটা মানে কি কয় কম্পাউণ্ডৰ অধীনত যিবিলাক স্কুল আছে LP ME ক'ৰবাত যদি একেটা সংসদৰ মাজতে যদি আছে সেইবিলাক আমি এমালগেমেশ্যনত আনিছোঁ আৰু ক'ৰবাত হাইস্কুল LP স্কুল ME স্কুল একেলগে যদি আছে ইয়াৰো এটা এমালগেমেশ্যনৰ মানে এই কামবিলাক আগতেও কৰিছিলে, এতিয়াও কৰিব লগা নিশ্চয় কেইটামান আছে। সেই দিশটো চোৱা চিতা কৰিবৰ কাৰণে ক'ত আৰু কিমানটা স্কুল তেনেকুৱা ধৰণৰ এমালগেমেশ্যনৰ কাৰণে আকৌ কৰিব লগা বাকী আছে। এই কামখিনি কৰিবৰ কাৰণে লিষ্ট প্ৰস্তুত কৰিবৰ কাৰণে ডাইৰেক্টৰ এডুকেশ্যনক ইতিমধ্যে নিৰ্দেশ দিয়া হ'ল। ভেকেণ্ট পষ্ট আমি দুটা কেটেগৰীত আছে। ফাৰ্ষ্ট কেটেগৰী হ'ল আমাৰ LP UP ইয়াৰ কাৰণে যিখিনি ভেকেঞ্চি আছে এই ভেকেঞ্চি টোটেল 984 আছে আৰু এইবিলাক ফিল আপ কৰিবৰ কাৰণে যিটো SIও এপ্ৰুভাল পাব লাগে অসম চৰকাৰৰ পৰা আমি পাইছোঁ। আৰু OCৰে আমি এই 984 পোষ্ট যিটো আছে LP UP যিসকল টেট কোৱালিফাইড আমাৰ কেণ্ডিডেট আছে এওঁলোকৰ আমাৰ এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আমি ইতিমধ্যে এটা ষ্ট্ৰং কমিটি গঠন কৰিছোঁ, আমাৰ স্ক্ৰুটিনি এণ্ড ছিলেকশ্যন কমিটি। এওঁলোকে এতিয়া গোটেই ডকুমেণ্টছবিলাক খন্নকৈ ৰিভেৰিফিকেশ্যন কৰিছে আৰু ৰিভেৰিফিকেশ্যন কৰাৰ পাছত মই আশা ৰাখিছোঁ মানে 22 জানুৱাৰী আমি গোটেইখিনি 984 পোষ্টৰ এগেইনষ্টত এপইণ্টমেণ্ট টিচাৰ এপইণ্টমেণ্ট আমি দিব পাৰিম। ইয়াৰ পিছত আমাৰ চলিব মানে 901 গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ আছে, এওঁলোকক আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আমি কিছুমান আমাৰ যিবিলাক ভাল এডুকেশ্যনিষ্ট আছে, ভাল তেনেকুৱা আমাৰ মানে কি কয় শিক্ষাবিদ আছে, এখেতসকলক লৈ এটা কমিটি আমি গঠন কৰিবলৈ লৈছোঁ। এই কমিটি গঠন কৰাৰ পাছতে আমি এডভাৰটাইজমেণ্টৰ ব্যৱস্থা কৰিম আৰু ইণ্টাৰভিউ পাতাৰ ব্যৱস্থা কৰাৰ পাছত যোগ্য আমাৰ ছাকচেছফুল কোৱালিফাইড এই টিচাৰ মানে কি কেণ্ডিডেটবিলাকক টিচাৰৰ কাৰণে এপইণ্টমেণ্ট দিয়া হ'ব। এপইণ্টমেণ্ট পিয়ৰলি ট্ৰেন্সপাৰেণ্ট হ'ব আৰু অন দি বেচিছ অফ মেৰিট এপইণ্টমেণ্ট দিয়াৰ আমি ব্যৱস্থা কৰিম। नोंथांमोना मिथिनानै मोनबाय, नुनानै मोनबाय बिथां खाम्फा बरगयारि सारा जि मोनद' हारि ST दाबि खालामबाय थादों बेनि सायावहाय मा खोथा बुंलांखो बिथाङा गोबां गुवारै बेखेवनानै खोथा बुंलांदों। बेनिफ्राय बेयाव नोंथांमोना नोजोर बोना नायोब्ला मिथिगोन बे जि इस्युआ माबोरै जामारखो, जि ST डिमान्ड खालामबाय थानाय इस्यु ना नोंथां, बेखौबो बिथाङा अलरेडि बुंनो हाखादों। अब्लाबो नोंथांमोना भिडिअखौ सालिजारि खालामनानै नाय, बेयाव माने जेबो आं बुंनांगौ होननानै साना, माने नोंथांमोना भिडिअखौ जिहेतु नायखाबाय बा नुखाबाय आरो लोगोसे नोंथांमोना बेनि सायाव मा बुंनो सानो बुंहरनो हागोन, बे जेबो कमेन्ट होथ'ला। बेनिफ्राय आङो बै जि बिथां EM प्रबिन्द्र नार्जारि सार बेखौबो नोंथांमोना नुबाय जानांगौ, जि LP UP लोगोसे पोस्ट ग्रेजुवेटनि जि फोरोंगिरि ना बिथांमोननो एपइन्टमेन्ट होनायनि मोनसे खोथा बेयाव बेरखांनायखौ जोङो नुनो मोन्दों। माने रेडि खालामगासिनो होननानै बिथाङा बुंदों जि डकुमेन्टस भेरिफिकेसनखौहाय ना, आरो लोगोसे मोनसे जि टिम दानाय जादों होननानैबो बिथाङा बुंदों। माने थाबैनो जि मोननो गोनां एपइन्टमेन्ट बेखौ मोननो हागोन आरोखि। लोगोसे गोदान एडभान्समेन्टनिबो बिथाङा बाथ्रा बुंनायखौ जों नुनो मोन्दों। लोगोसे गोबां सोलोंथाइजों रिलेटेड थानाय खोथा बिथाङा बुंदों। नोंथांमोना मा बुंनो सानो कमेन्टआव लिरना हरदो। लोगोसे भिडिअखौ मोजां मोनोबा लाइक खालामनानै शेयार खालामना जाहाथे गासिबो बे भिडिअखौ मोननो हायो। लोगोसे चेनेलखौ दंबा अननानै साबस्क्राइब खालाम।